বিগত বছৰকেইটাৰ দৰে এই বছৰো আমাৰ চুবুৰীটোত এয়া বাসন্তী পূজাৰ আয়োজন। বৰ ভাল লাগে পূজা ভাগলৈ। আমি সকলোৱে আচলতে অপেক্ষা কৰি থাকোঁ, মানে সাংঘাতিক একদম এক্সাইটেড হৈ থাকোঁ যে কেতিয়া পূজা ভাগ আহে। গোটেই চুবুৰীতে লগে ভাগে এনেকৈ পূজা ভাগ আমি কৰোঁ। ষষ্ঠী, সপ্তমী, অষ্টমী এনেকেই পাৰ হৈ যায়। খিচিৰি খাওঁ, ফূৰ্তি কৰোঁ। তাৰপিছতে দশমী আহে। আহিলেই সকলোৰে ফূৰ্তি দেখিছে নাই? আমাৰ ছেক্ৰেটেৰীয়া ভৰত শৰ্মা, তেখেতে তামাম নাচিছে। গোটেই 14 বছৰৰ পাছত তেখেতক মই প্ৰথম নচা দেখিলোঁ। ইমান ভাল লাগিছে। আটাইবোৰে সাংঘাতিক ফূৰ্তি কৰিছোঁ আৰু দুখো লাগে মা আজি যাবগৈ। তথাপি আমি আকৌ অপেক্ষা কৰি থাকোঁ, মা অতি সোনকালে আহক, আকৌ এটা বছৰ আকৌ অপেক্ষা কৰিব লাগিব। বাসন্তী পূজা ভাগ হৈছে আচলতে দুৰ্গা পূজাৰ এইখনেই আটাইতকৈ মানে হেৰি পূজা আৰু, কাৰণ আমি যিখন শৰতত পাতোঁ সেইখন অকাল বোধন, সেইখন ৰামে ৰাৱণক বধ কৰিবলৈহে সেইখন দুৰ্গা পূজা পাতিছিল। আচল দুৰ্গা পূজা এইখনহে। এইখিনি মই যিমানখিনি জানো আৰু সেইখিনি ক'লোঁ। গতিকে এইখন হৈছে বাসন্তী মাৰ পূজা, বসন্তকালত হয়। মাৰতো কেইবাটাও ৰূপ, কেইবাটাও নাম আছে, কিন্তু মাৰ আমি সকলো সন্তান। গতিকে এনেকৈ দশমী পূজা শেষ হৈছে, অপৰাজিতা পূজা শেষ হ'লে মা গাড়ীত উঠিলে। মাক আমি সকলোৱে উৰুলি দিছোঁ, উৰুলি দি মাক বিদায় দিছোঁ। ছোৱালী কইনা যেনেকৈ উলিয়াই দিয়া যায় তেনেকুৱা লাগিছে। আন এখন গাড়ীত আকৌ আমি মহিলাখিনি বহি লৈছোঁ, কাৰণ সিখন গাড়ীত ঠাই নহ'ল। আৰু এইখন গাড়ীত তাৰমানে অকণমান উৎপাত কৰিব লাগিব যে, সেইকাৰণে বহি লৈছে। দেখিছে নাই কি জোচ একদম। অঞ্জুৱে একদম চাউল ছটিয়াই তত পোৱা নাই, ইফালে পৰিয়ে তাল বজাই আছে। মই ঘণ্টা বজাই কৈছিলোঁ, ইফালে আকৌ ভিডিঅ' কৰিব লগা হ'ল যে সেইকাৰণে কৰিব পৰা নাই। তাৰপিছত এনেকৈ আমি মহানগৰীৰ মাজেদি গ'লোঁ। বৰ ভাল লাগিলে গৈ পেলাই, ব্ৰহ্মপুত্ৰ পাৰ পালোঁগৈ। যোৱা 3টা বছৰ অৱশ্যে অহা নাছিলোঁ এনেকৈ মই বিসৰ্জনত। এইবাৰ আহিছোঁ, ভাল লাগিছে আৰু। এনেকৈ গোটেই চুবুৰীয়ে পূজা পাতিলে। এনেকৈ আমি আজি মাক দশমীত এনেকৈ বিদায় দিছোঁ। ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জো আমি বিজয়াৰ বিফল সন্ধ্যাত। কবিতা ফাঁকি মনত পৰি গ'ল। মা, তোমাক শতকোটি প্ৰণাম। তুমি যাতে সোনকালে আহা, বছৰটো ভালে থাকক, কুশলে যাওক, সকলোকে মংগল কৰা, সেইটোৱে মানে মাৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। এনেকৈ বিসৰ্জন হৈ গ'ল। তাৰপিছত সকলোৱে ফটো তুলিলোঁ। ফটো তুলি আকৌ আমি উভতনি যাত্ৰা আমাৰ পেণ্ডেললৈ আহি আছোঁ। আৰু আজি আমাৰ ঘৰত ভাত পানী নাই আৰু মাইকী মানুহখিনিৰ। আহি পেলাই পালোহি। আৰু আমাৰ পৰম্পৰা মতে আমি দশমীত সদায় আহি পেলাই আমি জেলেপি খাওঁ। আমাৰ ছেক্ৰেটেৰী শৰ্মাদাই আমাক সকলোকে জেলেপি হেৰি কৰিছে, দিছে। এনেকেই পূজা ভাগ পাৰ হৈ গ'ল আৰু এই বছৰটো। অহাবাৰ সোনকালে আহক, সকলোৰে যাতে মংগল হওক, তাকে কামনা কৰিলোঁ।